Audio Jungle. Audio Jungle. আলিয়া ৰচোন আৰে তুমি তই এনেকৈ ঢপলি আহিছ যে কেলে তোৰ লগত বহুত ডাঙৰ কথা এটা আছো সেইকাৰণে দৌৰি দৌৰি আহিছো তোক দেখিলো যে বাটতে ডাঙৰ কথা কি ডাঙৰ কথা আকৌ পিছতো হ'লেও ক'ব পাৰিলি হয়চোন এই পিছত নকওঁ এতিয়া কৈ দিওঁ ভাল খবৰ বোলে পেটত ৰাখি থ'ব নালাগে তাকে বুলি কৈ দিওঁ ভাল খবৰ কি ভাল খবৰ তোৰ কাৰণে বহুত ভাল খবৰ এটা আছে কচোন বাৰু কি ভাল খবৰ ময়ো শুনো তোক নহয় ল'ৰা এজনে ভাল পাওঁ বুলি কৈছে কি ক'ৰ ল'ৰা হয় আমি যে চয়নিকা ভনীয়েকৰ বিয়ালৈ গৈছিলো অঁ তাতে মানে আমাৰ মিতিৰৰ ল'ৰা এজন আহিছিলে দাদা আৰু সেই দাদাজনে তোক ভাল পাওঁ বুলি কৈছে এইজনী মিতিৰ যেতিয়া আৰু কোনোবা ভিক্ষাৰীয়ে হ'ব মই এক মুখতহে ভাল পাওঁ পেটে পেটে খঙে উঠে মোৰ নিচিনা বগা ছোৱালীজনীৰ লগত এইজনীনো বান্ধৱী হয়নে তথাপি আৰু ৰাখিছো আৰু কি হ'ল আলিয়া কি চিন্তা কৰিছ তই নাই নাই একো চিন্তা কৰা নাই হয় নেকি বৰ ভাল কথা দে নহ'লে তই কি কথাটো চিৰিয়াছলি লোৱা নাই নেকি মানে হয় যদি ল'ৰাটো এতিয়া বিয়া বয়সো হৈছে ঘৰত গৈ তহঁতৰ ঘৰত বিয়া কথা পাতিবলৈ আহিব সেই প্ৰভু ল'ৰাজন মই এতিয়ালৈকে দেখাই নাই আৰু এতিয়া বিয়াৰ কথা আৰে বহুত ধনী ঘৰ তাতে ল'ৰাজন চাকৰি কৰে ইণ্ডিয়ান আৰ্মি কি চৰকাৰী চাকৰি কৰে তো মই কি তোক এলা পেচা ল'ৰা দেখাম নেকি ঠিক আছে নহ'লে মই ভাবি কথাটো ক'ম দে ল'ৰাজনকো দেখা পাব লাগিবতো ঠিক আছে হ'ব দে নহ'লে মই তোলৈ ফটো চেণ্ড কৰি দিম আৰু কথা এটা তোৰ নম্বৰ যদি সুধে মই দিম নে মই ফোন কৰি পেলাই ক'ম দে তোক এতিয়া নিদিবি ছোৱালী মানুহ ন অলপতো ভাও দিবই লাগিব হ'ব দে হয় দাদাজনক আকৌ ইমান নলওঁ ছবি দেই দাদাজন বৰ ভাল ভদ্ৰ নম্ৰ আৰু খানা বনোৱাত পাকৈত ঠিক আছে হ'ব দে মই এতিয়া যাওঁ দেৰি হৈছে ঠিক আছে যা ৰাতিলৈ ফোন কৰিবি নহ'লে হ'ব কি ল'ৰাজন চৰকাৰী চাকৰি কৰে তেনেহ'লে আৰু কোনে পায় এইজনী বেটীক বান্ধৱী বনোৱাৰ ভাল লাভ হৈছে দে চৰকাৰী চাকৰি কৰা ল'ৰা চাই দিছে আৰু কি লাগে মাহঁতক মই আজি কথাটো কৈ দিম সোনকালে বিয়া ডেট ফিক্স কৰকহে আৰু ল'ৰাজন দেখাত যেনেকুৱাই নহওক কলা বগা সেইটো মেটাৰ নকৰে মেটাৰ কৰে অকল পইচা আৰু চাকৰি কৰা ল'ৰাক যাম যিহেতু বহুত দূৰ দূৰ ফুৰিব পাৰিম ঘূৰিব পাৰিম ভাল ভাল খাব পাৰিম আৰু কি লাগে মোৰ জীৱনটো এনজয়মেণ্ট হৈ যাব ধন্য প্ৰভু ধন্য মোক এই নিচিনা কলা মলা বান্ধৱী এজনী দিয়াৰ বাবে তাই যদি আজি কলা নহ'লে হয় তেনেহ'লেতো তাইকে পচন্দ কৰিলে হয় যাওঁ পাই ঘৰত কথাটো কৈ দিওঁ মাহঁতে শুনি বৰ ভাল পাব মা মা কি হ'লো এজনী টেটুফালি চিঞৰি আছো যে বাহিৰৰ পৰা ভিতৰলৈ নাহা কেলে কি হ'ল মুখত একেবাৰে হাঁহি লৈ আহিছ যে কিবা ভাল কথা আছে নেকি আৰে মা তই শুনিলে পাগল হৈ যাবি কৈছো নহয় এনেকুৱা কথা লৈ আহিছো কিনো একেবাৰে পাগল হৈ যোৱা কথা কচোন মোকো শুনো আৰে মা মোক বোলে চাকৰি কৰা ল'ৰা এজনে ভাল পায় আৰু মোক বিয়া পাতিব খুজিছে কি কোনে ক'লে তোক কোনে ক'ব আৰু চুমি মই যে কেইদিনমানৰ আগত চয়নিকা ভনীয়েকৰ বিয়ালৈ গৈছিলোঁ তাত বোলে সেই ল'ৰাজন আহিছিলে আৰু চুমি আগত কৈ পঠিয়াইছে সিহঁতৰ কোনোবা মিতিৰ কুটুমা আৰু কিবা লাগা আৰু তাইকে মোক দৌৰি দৌৰি ক'বলৈ আহিছে মনটো বৰ ভাল লাগিছে তাই কৈছিল নম্বৰটো দি দিম বুলি মই বোলো মাক ঘৰত সুধি আহোঁ তাৰপিছত তোক ৰাতিলৈ ফোন কৰিম দে হয় নেকি এইটোচোন বৰ ভাল কথা আমাৰ নিচিনা দুখীয়া মানুহৰ যদি এনেকুৱা চাকৰি কৰা জোঁৱাই এটা পাওঁ আৰুনো কি লাগে তাকেও মা চাকৰি কৰা ল'ৰা বহুত জেগা ঘূৰিব পাৰিম ভাল ভাল খাদ্য খাব পাৰিম আৰু কি লাগেনো জীৱন এনেকুৱাই হ'ব লাগে তাকে বোলো এইজনী কলিমলি বান্ধৱী হোৱাত বহুত লাভ হৈছে মোৰ তাইকতো কোনো পচন্দই নকৰে মোৰে লাভ হৈছে আৰু তাকেই হয় দে তোৰ আকৌ মুখৰ ঘৰটো বৰ ধুনীয়া নহয় সিদিনা আকৌ ষ্টাইল কৰি গৈছিলি বৰ ধুনীয়া লাগিছিলে সেইকাৰণে চাগে তোক দেখিয়ে পচন্দ কৰিলে তাকেই মা হ'ব দে নম্বৰটো দি দিব দিবি আৰু ভালকৈ কথা পাতি থাকিবি হ'ব বেছি চেলবেলা নাথাকিবি আকৌ যদি কেঞ্চেল হৈ যায় ফফ উফ হ'ব ইমান ফূৰ্তি কৰি থকা একোৱে লাভ নহ'ব হ'ব মা মই জানো নহয় মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে যিহে মিঠা কথা কম নহয় ফচি যাব ঠিক আছে হ'ব দে হেল্ল' ক কি হ'ল কি চিন্তা কৰিলি নম্বৰটো দি দিবলৈ দিছনে দি দিবি ঠিক আছে নহ'লে মই দি দিম দে তোক ফোন কৰিব চাবি হ'ব দে মই ঘৰত আহি মাক কথাটো ক'লো মায়ে হ'ব বুলি কৈছে কেইদিনমান কথা পাতি থাকো তাৰপিছত মোক চাবলৈ আহিলেই হ'ল আৰু হ'ব দে তহঁতে কথা পাতি ল'বি মই আকৌ এইবোৰৰ মাজত নোসোমাওঁ ঠিক আছে হ'ব তাই নম্বৰটো দিয়ে দিলে ল'ৰাজনে চাগে ফোন কৰিব এতিয়া মোলৈ মাত চাত ভাল কৰি লওঁ পাই তেতিয়াহে কথা পাতি ভাল লাগিব আৰু মোৰ মাতটো শুনিয়ে যাতে সি পাগল হৈ যায় ফোন আহিলেচোন এইটোৱে হ'বলা আনন'ন নম্বৰ নহয় হেল্ল' হয় কোনে কৈছে মোক চিনি পোৱা নাই নেকি মোৰ নাম পল চুমিয়ে নম্বৰটো দিছিলে তোমাৰ নম্বৰটো তুমি আলিয়া নহয় জানো হয় মই আলিয়া তোমাৰ মাতটো বৰ ধুনীয়া হয়নে থেংক ইউ ছ' মাছ পিছে কি কৰি আছা এতিয়া নাই এনেই আছো তুমি কি কৰিছা ময়ো এনেই আছো ঘৰতে আছা নেকি ঘৰতে আছো ডিউটি নাই নাই ছুটীত আহিছিলোঁ যাম আৰু কেইদিনমানৰ পিছত আচ্ছা আলিয়া বাৰু মোক কথাবোৰ কৈছে হয় নেকি ক'লে মোৰ আকৌ ট্ৰেয়া বেকা কথা কোৱাৰ অভ্যাস নাই দেই
মই তোমাক সিদিনা দেখোঁতে প্ৰেমত পৰি গৈছোঁ। মই বোলো বিয়া পাতিলে এইজনীকে বিয়া পাতিম। পিছে আলিয়া তোমাৰ কোন হয়? অঁ, আলিয়া মাকক মানে আমাৰ ইয়াৰ পৰাই নিছে, তেনেকৈ চিনাকি আৰু। আচ্ছা। তোমালোক বেষ্ট ফ্ৰেণ্ড নেকি? আমি বেষ্ট ফ্ৰেণ্ড। আমি সৰুৰ পৰা একেলগে পঢ়া আৰু একেলগে থাকো। ভাল ভাল, এনেকুৱা বান্ধৱী থাকিব লাগে। ঠিক আছে, হ'ব দিয়া নহ'লে মই এতিয়া ৰাখিছোঁ, পিছত সময় হ'লে কথা পাতিম। অ'কে ঠিক আছে, হ'ব। বাই। বাই। মাই গড, মাতটো ইমান ধুনীয়া, ল'ৰাজনো দেখাত ইমান হেণ্ডচাম। আৰু কি লাগে মোক? ভগৱানে বৰ চকু মেলি চালে দেই মোলে। এনেকৈ ফেনাই ফেনাই কথা পাতি পইচা 2 টকামান খাব লাগিব আৰু। বিয়াতো যামেই তালে, এতিয়া পইচা 2 টকামান সৰকাব লাগিব আৰু। বাবা, তুমি যে কৈছিলা ছোৱালীজনীৰ কথা, বিয়াৰ কথা আগবঢ়াও নেকি? নাই নালাগে মা, এতিয়া বিয়াৰ কথা আগবঢ়াব নালাগে। কিহৰ কাৰণে? তুমিয়ে কৈছিলাচোন তাই প্ৰেমত পৰি গলা বুলি। আৰু ইমান দেৰি ৰৈ থাকিব নালাগে আৰু। ভাল ছোৱালী পাইছা যেতিয়া সোনকালে বিয়াখন পাতি দিব লাগে। কাম চেচ। তেনেকৈ হ'লে নহ'ব নহয় মা, মই ছোৱালীজনীৰ লগত ফাৰ্ষ্ট কথা পাতিছোঁহে। তাই কেনেকুৱা সেইটো জানি ল'ব লাগিব। এইটো সঁচা কথা, মোৰ তাইক প্ৰথম দেখোঁতে ভাল লাগি গৈছিল, প্ৰেমত পৰি গৈছিলোঁ। কিন্তু এইটো নহয় যে মই তাইক লগত বিয়া পাতিম। কেইদিনমানতো চাই ল'ব দিয়া। ঠিক আছে, হ'ব বাৰু। তুমি কি কৰিবলৈ লৈছা মোৰ হ'লে একো ভাবি পোৱা নাই। তুমি ভাবিব নালাগে দিয়া। যেতিয়া মই ক'ম যে বিয়াৰ কাৰণে ৰাজি হোৱা বুলি, তেতিয়া তোমালোকে বিয়া যা যোগাৰ কৰিবা। হ'ব ঠিক আছে। 2 দিনমানৰ পিছত আকৌ তোমাৰ যাবলৈ হ'ব ডিউটিলৈ, তেতিয়া কি কৰিবা? নোযোৱাৰ আগতে তাইক এবাৰ লগ কৰি চাওঁ। তুমি কাম এটা কৰিবা নহ'লে, আমাৰ ঘৰলৈকে মাতি দিবা, তেতিয়া ময়ো চিনাকি হ'বলৈ পাৰিম। হ'ব বাৰু, সময় আহক তাৰপিছত। ঠিক আছে, হ'ব। আহা এতিয়া চাহ খোৱা যদি ভিতৰলৈ, মই চাহ বনাওঁগে। তুমি বনোৱাগে, যোৱা, মই গৈ আছোঁ। ঠিক আছে, হ'ব। কি হ'লে একেবাৰে বাইদেউ এইকেইদিন ঘৰৰ পৰা ওলাবই পৰা নাই নেকি? ফোনত চাগে পুৰা ব্যস্ত। পিছে কিমান দূৰ আগবাঢ়িলে? কথা পাতি আছো আৰু। সি যাবগৈ নহয় ডিউটিলৈ, তাৰ আগতে মোক লগ কৰিবলৈ মাতিছে। যাবি আকৌ? তাকে বোলো, ভাল কাপোৰ এযোৰ নাই নহয় লগ কৰিবলৈ যাবলৈ কাৰণে। কিয়, তোৰচোন ইমান ভাল ভাল কাপোৰ আছে। সেইবোৰচোন চব পুৰণি, পিন্ধিলোৱেচোন মই। আৰে, সি তোকহে চাবলৈ যাব, তোৰ কাপোৰবোৰক নাচাই নহয় নতুন নে পুৰণি। আৰু ইমপ্ৰেছ কৰিবলৈ কাৰণেতো ভাল কাপোৰ পিন্ধি যাব লাগিব ন। তাতে প্ৰথম লগ পাম, অলপতো ভাল হৈ যাব লাগিব। তোকতো বিয়াত দেখিছে ন? বিয়াত দেখা নাছিলি মই কেনেকুৱা ষ্টাইল কৰি আছিলো? আৰু এতিয়া যদি এনেকুৱা অৱস্থা দেখে আৰু ডাইৰেক্ট কেঞ্চেল কৰি দিব। সেইকাৰণে চিন্তা হৈছে। মাৰক কবি নহ'লে কাপোৰ এযোৰ কিনি দিবলৈ কাৰণে। তাকে মাকে ক'ব লাগিব। এতিয়া আৰু তাকে পিন্ধি থাক আৰু। বিয়াৰ পিছত হাম কাপোৰ হৈ যাব তোৰ। একোতেতো অভাৱ নাপাবি চাবিচোন। যিবোৰ মানুহে গাভৰুতে অভাৱত থাকে, সেইবোৰ মানুহে বিয়া গ'লে একো অভাৱ নাপায়। সেইটো কিন্তু সঁচা কথা। বাৰু হ'ব দে, মই যাওঁ। যা। মা শুন না, সি মোক লগ কৰিবলৈ মাতিছে। লগ কৰিবলৈ যাবলৈ কাৰণে মোৰ ওচৰত ভাল কাপোৰ এযোৰ নাই। তাকে বোলো অনলাইনত কাপোৰ এযোৰ অৰ্ডাৰ দিওঁ। পইচা আছে যদি দে না, বেছি নালাগে, 500 এটা দিলেই হ'ব। হ'ব, কিয় নিদিম আকৌ। চাকৰি কৰা জোঁৱাই পতাইছ, পইচা নিদিলে হ'বনে? পিছত আকৌ তোৰ পৰা ওলাই ল'ম মই। হ'ব দে, ল'বি। এতিয়া তাক ভালি লগাবলৈ কাৰণে, ভাল কাপোৰ এযোৰ কিনিবলৈ কাৰণে পইচা দে। মই যোৱাৰ পিছত কিমান পইচা লাগে মই দিম। তই তেতিয়া চিন্তা কৰিবই নালাগে। তই ঘৰতে বহি বহি খাই থাকিলেই হ'ল। সকলোবোৰ খোৱা বোৱা পইচা মই দিম। সঁচানে? সঁচাকে আকৌ। ঠিক আছে তেতিয়াহ'লে, তই কাম এটা কৰ, তই অৰ্ডাৰ দে, যেতিয়া আহে মোক কবি, মই তোক পইচাটো দি দিম। ঠিক আছে, হ'ব দে। ছোৱালীজনী ইমান সময় হ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই। মই ফোন কৰোঁতে আহিম বুলি কৈছিলেতো। ক'তবা ৰৈ আছে, লেট হৈছে মোৰ। হাই, কেনেকৈ চিনি পালা মোক? তুমিতো মোক দেখাই নাছিলা। ফটোত দেখিছিলো আকৌ তোমাক, সেইকাৰণে চিনি পাইছো। আচ্ছা, কিহৰ কাৰণে তোমাৰ লেট হ'ল? ঘৰৰ পৰা ওলাওঁতে লেট হ'ল। বেছি দেৰি হ'ল নেকি? অলপ দেৰি হ'ল বাৰু, একো নাই দিয়া। ব'লা কেফেখনলৈ যাওঁ, তাতে বহি কথা পাতোগে। কেফেলৈ নাযাওঁ নেকি, পাৰ্ক এখনলৈ যাওঁ ব'লা, তাতে কথা পাতিমগৈ। অ'কে চিয়'ৰ, তুমি য'লৈ যোৱা তলৈ নিম। ঠিক আছে ব'লা। এতিয়া কোৱা, তোমাৰ মোক লগ পাই কেনেকুৱা লাগিলে? মই বাৰু তোমাক আগতে দেখিছোঁ, বিয়াত যে। মইহে তোমাক নটিচ নকৰিলো। ক'তনো কৰিবা, বেয়া ল'ৰা যে। তেনেকুৱা কথা নহয় অ', মই মানে বিয়াত ল'ৰা চাবলৈ যোৱা নাই নহয়। আচ্ছা, ঠিক আছে, গুড গাৰ্ল। পিছে তুমি কেতিয়ালৈ যাবাগে? যাম, নেক্সট উইকতে যাম। আচ্ছা, দিন আহিলে মানে? আহিল। ঠিকে আছে দিয়া। এইবাৰ আহি কি বিয়া পাতিবা নেকি? চাওঁ কি হয়, দিনকাল ভাল হ'লে বিয়া পাতিব পাৰোঁ। আচ্ছা। তুমি পিছে ঘৰত কথাটো ক'লানে নাই? ক'লো, মোৰ ঘৰৰ মানুহ একো আপত্তি নাই, তোমালৈ বিয়া দিব। আচ্ছা, ময়ো মাক কথাটো নোকোৱা নহয়, ময়ো কৈছোঁ বাৰু, কিন্তু মোৰ মায়ে কৈছে সোনকালে বিয়াখন পাতিবলৈ। মই বোলো কেইদিনমান ধৈৰ্য ধৰা, পাতিম ৰ'বা। মাক মানে বোৱাৰী এজনী বৰ প্ৰয়োজন হৈ আছিল, সেইকাৰণে এনিটাইম বোৱাৰী কৈ থাকে। ঠিকে আছে। ইয়াতনো আৰু কিমান টাইম বহি থাকিম, কাম এটা কৰোঁ ব'লা, কেফেখনলৈ যাওঁ, কফি খাই তাতে কথা পাতিম। আৰু বেছি দেৰি কৰিব নোৱাৰি নহয়, তুমিও ছোৱালী মানুহ, সোনকালে যাব লাগিব ঘৰলৈ। নাই, মোৰ কোনো অশান্তি নাই, যিমান সময়তে থাকিব লাগে সিমান সময়তে থাকিব পাৰিম। ঘৰত কৈ থৈ আহিছো যে। নহয় মানে, তথাপি ছোৱালী মানুহ বহু ৰিক্সৰ কথা ন। নাই,
একো নাই ঠিক আছে ব'লা নহ'লে কেফেখনলৈ যাওঁ অ'কে ব'লা। কি হ'ল তোৰ ইমান দেৰি হ'ল যে নকবি আৰু ল'ৰাজন ইমান হেণ্ডচাম আছিলে নহয় মই ফিদা হৈ গৈছো সেই নহয় কিবা খোৱালে নে নাই খোৱালে কফি খোৱালে আকৌ মাত্ৰ কফিহে খোৱালে চাকৰি কৰা ল'ৰা হয় আৰে এতিয়া নতুন ন একো ক'ব নোৱাৰো নহয় পুৰণা হ'বলৈ দে না তাৰপিছত তাৰ পৰা কিমান টকা লওঁ চাই থাকিবি হ'ব দে তই যা এতিয়া ভিতৰলে কাপোৰ সাজ খুলি লগে তাকে মা আজিৰ দিনটোৰ কাৰণে এযোৰ কাপোৰ অৰ্ডাৰ দিছিলো ফাইনেলি দিনটো গ'ল আৰু ভালে ভালে মোৰো বহুত ভাগৰ লাগিছে ঘূৰি পকি আহিলো যে এতিয়া অলপ বাগৰহে লওঁগে ভাত হ'লে মোক জগাই দিবি হ'ব দে যা শুগে এতিয়া মই ভাতৰ যোগাৰ কৰাই নাই পাকঘৰত সোমাওহে অলপ দেৰি হ'ব তই টোপনি মাৰিব পাৰিবি যা ঠিক আছে হ'ব দে ছোৱালীয়ে চাকৰি কৰা জোঁৱাই পতাইছে তাই বিয়া হোৱাৰ পিছতো মই ৰাণীৰ নিচিনাকৈ থাকিব পাৰিম টকা দিম বুলি কৈছে নহয় তাৰ পৰা সেইটো কাৰণে মই কাপোৰ কিনিম খোৱা বস্তু কিনিম কিমান যে ভাল লাগিব নহয় এতিয়া কিমান কষ্ট কৰি থাকিবলগীয়া হৈছে ল'ৰা নিদিলে কি হ'ল ভগৱানে ছোৱালীজনীৰ মালদাৰ পাৰ্টি পতাইছে যাওঁ পাই ময়ো ভাতকেইটা বনাওঁগে এজনীও ভাগৰ লাগি আহিছে নহয় হেল্ল' আলিয়া। কোৱা মোৰ ছুটি খতম হ'লে আৰু কাইলৈ মই যামগৈ ডিউটিলৈ। আচ্ছা কাইলৈ যাবাগে নেকি কথাটো শুনি বৰ বেয়া লাগিল হ'ব দিয়া দুখ কৰিব নালাগে আকৌ আহিম নহয় কিমান দিনৰ মূৰত আহা তাৰো ঠিক নাই আহিম সোনকালে আহিম ঠিক আছে হ'ব এতিয়া সোনকালে শুই যা তাকেই শুবলৈ লৈছোৱে সেই নহয় কাইলৈ যদি কথা পাতিব নোৱাৰোঁ তেনেহ'লে বেয়া নাপাবা একেবাৰে তাত গৈহে ফোন কৰিম আৰু অ'কে নাপাওঁ দিয়া ঠিক আছে হ'ব দিয়া ৰাখিছোঁ হ'ব দিয়া বাই তোমাৰ হৈছেনে হ'ল আৰু সেয়া দেখিছানে তুমি বাহিৰত কান্দি আছা মই কৈছিলোনে তোমাক মোক হাঁহি বিদায় দিবা বুলি তুমি আকৌ এইফালে কান্দি আছা কেনেকৈনো হাঁহি পঠিয়াই দিওঁ ইমান দিনৰ কাৰণে যাবলৈ ওলাইছা কেনেকৈ হাঁহি বিদায় দিওঁ মোৰ এনেকুৱা লাগে মোৰ ল'ৰাটো যে মোৰ বুকুৰ পৰা আঁতৰি গৈছে বহুত দূৰলৈ তেনেকুৱা লাগে জানানে হ'ব দিয়া মই এতিয়া কান্দা কথাখন বন্ধ কৰাচোন তুমি কান্দিলে মোৰো মনটো বেয়া লাগিব এতিয়া মই গৈ থাকোঁ নহ'লে আকৌ লেট হৈ যাম নহয় ঠিক আছে যোৱা তেতিয়াহ'লে গৈ পাই ফোন এটা কৰিবা হ'ব দিয়া তোমাক ফোন নকৰিনো কাক ফোন কৰিম ছোৱালীজনীক কথাটো জনাই দিলানে দিলোঁ তাই গম পায় ঠিক আছে হ'ব যোৱা সি থকা কেইদিন ঘৰখন একেবাৰে সম্পূৰ্ণ হৈ আছিল এতিয়া যাবলৈ ওলোৱা সময়ত একেবাৰে উদাং হৈ গ'লো সেইকাৰণে মই তাৰ বিয়াখন সোনকালে পাতি দিওঁ বুলি ভাবিছোঁ কিন্তু জানো সি ছোৱালীজনীক কি গুণ চাই আছে সিহে জানে ফটোত দেখাই শুনাইতো বৰ ভাল ছোৱালীজনী এইবাৰ আহিলে তাৰ বিয়াখন পাতি দিব লাগিব মই মানুহ এঘৰত কাম কৰিবলৈ যাওঁ তই ঘৰতে থাকিবি ক'তো নাযাবি আকৌ দেই তই আকৌ কেলে কামলৈ যাব লাগে কামলৈ নগ'লে ভাত ক'ৰ পৰা খাবি আৰে তই সেইটো টেনশ্যন ল'ব নালাগে মুঠতে তই এতিয়া বহি খা মানে তই ক'বলৈ কি বিচাৰিছ মই একো বুজি পোৱা নাই আৰে মা তই পাহৰিলি নেকি তোৰ জীয়েৰে যে চাকৰি কৰা ল'ৰা পতাইছে হ'ল বুঢ়ী আৰু তই যেতিয়া পইচা বিচাৰ তেতিয়া নিদিব পাৰে ন আৰে কেলে নিদিব মই এনেকুৱা এটা বাহানা কৰিম নহয় সি পইচা দিবলৈ বাধ্য হৈ যাব কিনো বাহানা কৰিবি মই কম তোৰ বেমাৰ হৈছে আৰু তোৰ বেমাৰৰ চিকিৎসা কৰিবলৈ কাৰণে আমাৰ পইচা লাগে আৰু সি নিদিয়াকে নাথাকে সেইটো কথা মই জানো খালি তোৰ লগত কথা পাতো বুলি ক'লে তই আকৌ ভেকচিন ধৰিব পাৰিব লাগিব হ'ব দে হ'ব মই ভালকৈ ভেকচিন ধৰিব পাৰোঁ ঠিক আছে তেতিয়াহ'লে মই ৰাতিলৈ তালৈ ফোন কৰিম আৰু কথাটো খান্দি বুজাই দিব লাগিব নহয় এনেও ন বিয়াটো তাৰ লগতে হ'ম দুটকামান যেনিবা বেছিকৈ খৰচ কৰি দিলে আমাৰ ওপৰত কিনো হ'ব চৰকাৰী চাকৰি কৰা মানুহ এনেও বহুত টকা পায় ঘৰখনৰ মাকজনীহে থাকে দেউতাকেতো চাকৰি কৰে অতবোৰ টকা কোনেনো খাব আমাক অলপ দিলেই হ'ল ন তাকেইতো ঠিক আছে হ'ব দে নহ'লে ৰাতিলৈ তাৰ লগত কথা পাতিম হ'ব হেল্ল' আলিয়া ভালে আছনে মই ভালে নাই আৰে তুমি কান্দিছা যে কি হৈছে তোমাৰ মোৰ একো হোৱা নাই মোৰ মাৰ হৈছে কি হৈছে তোমাৰ মাৰ বেমাৰ হৈ আছে ট্ৰিটমেণ্ট কৰিবলৈ মোৰ ওচৰত টকা নাই সেইকাৰণে ঘৰতে পেলাই থ'বলগীয়া হৈছে কি কৰোঁ কি নকৰোঁ একো চিন্তা কৰি পাৰ পোৱা নাই কি তোমাৰ মাৰ বেমাৰ হৈছে তাকে মোক কোৱা নাই মানুহৰ প্ৰব্লেমবোৰ ক'লেহে গম পাম ন কিমান লাগে টকা বেছি নালাগে 5,000 মান দিলেই হ'ব ঠিক আছে তেতিয়াহ'লে তোমালোকৰ একাউণ্ট আছেনে মোৰ মাৰ একাউণ্ট আছে মাৰ একাউণ্টৰ নম্বৰটো দি দিবা মোক মই টকা পঠিয়াই দিম ঠিক আছে হ'ব থেংক ইউ ছ' মাছ হ'ব দিয়া থেংক ইউ ক'ব নালাগে তোমাৰ মা মানে মোৰ মা একেই কথা ন আৰু মই মানুহক সহায় কৰি ভাল পাওঁ সেইটো মোৰ হবি বুলি ভাবিব পাৰা দিয়া হ'ব দিয়া মই এতিয়া ৰাখিছোঁ কানাকত এখন কৈ নাথাকিবা টকাকেইটা দিয়াৰ লগে লগে কাইলৈ তুমি মাক হস্পিটেললৈ লৈ যাবা দেখাবলৈ কাৰণে ঠিক আছে হ'ব বাই বাই এনেকৈ মাকৰ বেমাৰ বুলি আলিয়ে ল'ৰাটোৰ পৰা টকা বিচাৰি থাকে বৰমা কৰবালৈ যায় নেকি চুমি এইফালৰ পৰা আহোগে আলিয়ে ক'ত গ'লনো বৰমা এইকেইদিন মানুহজনী দেখা দেখি নাই যে আছে ঘৰতে আছে যাওঁ যদি যাব পাৰিবি এতিয়া নাযাওঁ দিয়ক পিছত কোনোবা দিনা যাম ঠিক আছে নহ'লে মই আহিছোঁ দে যাওক বৰমা
মই আজি দাদাটোলৈ ফোন এটা কৰিব লাগিব। ইহঁতৰ কথাবোৰ আগবাঢ়িছে নে নাই সুধিব লাগিব। আলিয়া বা কি উত্তৰ দিলে সেইজনীতো মোক একোৱে নকয়। হেল্ল' দাদা। চুমি ভণ্টি কোৱা। বা মানুহজন বৰ ডেঞ্জাৰ দেই। ছোৱালী পতাই দিয়াৰ লগে লগে আমালৈ ফোন কৰিবলৈ পাহৰিয়ে থাকিলে। তেনেকুৱা কথা নহয় মই মানে ডিউটিত আহিলোঁ যে মোৰ ছুটি শেষ হ'ল, সেইকাৰণে ফোন কৰিবলৈ সময় নাপাওঁ। আচ্ছা। পিছে সিফালে কিমান দূৰ আগবাঢ়িছে? বাঢ়িছে আৰু অলপ। আলিয়া মাকৰ বেমাৰ ভাল হৈছেনে? মানুহগৰাকী বোলে বিচনাৰ পৰা উঠিবই পৰা নাই। বেচেৰী আলিয়াজনী বৰ চিন্তাত আছে। মই টকা দি আছো তাইক মাকৰ ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে। তাইনো বেচেৰী ছোৱালী মানুহজনী হৈ পেলাই ক'ৰ পৰা অতবোৰ টকা পাব, হয়নে নহয়? কি ক'লা তুমি দাদা? আলিয়া মাকৰ বেমাৰ? কি হ'ল, তুমি গমেই পোৱা নাই নেকি? নে তুমি সিহঁতৰ ঘৰলৈ যোৱাই নাই? দাদা এইবোৰ কথা তোমাক কোনে ক'লে? আলিয়ে নিজে কৈছে মোক কান্দি কান্দি। কিন্তু কিবা হ'ল নেকি? মই এতিয়াই চোন আলিয়া মাকক লগ পাইছিলো। মানুহজনীচোন ষ্ট্ৰঙে হৈ আছে। তেনেহ'লে আলিয়াই কিয় মিছা কথা কৈছে? কি? দাদা মই এতিয়া আলিয়া মাকক লগ পাইছিলো। তেনেহ'লে মোক আলিয়াই কিয় মিছা কথা কৈ আছে? মই নাজানো। ঠিক আছে হ'ব ভণ্টি, থেংক ইউ ছ' মাছ এইটো ইনফৰমেশ্যন দিয়াৰ কাৰণে। কিন্তু দাদা এটা কথা, এইবোৰ কথা মই কৈছো বুলি নকবা, নহ'লে আলিয়ে মোকে বেয়া পাব। হ'ব তুমি চিন্তা কৰিব নালাগে, মই তোমাৰ কথা নকওঁ। মই গম পাই গ'লো তাই ছোৱালীজনী কেনেকুৱা। পুৰণা হৈ অহাৰ লগে লগে তাই মোৰ পৰা টকা দাবী কৰা হৈছে। কমেও তাইক 20,000 মান টকা দিলোৱে নেকি। এনেকৈ তাই ফাঁকি দি কিহৰ কাৰণে পইচা খুজি আছে মোৰ পৰা, মই একো বুজি পোৱা নাই। ঠিক আছে হ'ব দিয়া দাদা, মই ৰাখিছো। মোৰ কথা নকবা আৰু। হ'ব দিয়া ৰাখিছো। এই আলিয়াজনী বাৰু টকাৰ কাৰণে দাদাটোক ভাল পাওঁ বুলি কৈছে নেকি? নহ'লেনো 20,000 টকা? বা বহুতচোন। হ'লে ভাত খালানে বাবা? মা খালো দিয়া। হেৰি নহয় মা, মই নেক্সট মান্থত ঘৰলৈ যাম। মোৰ কাৰণে ছোৱালীজনী ঠিক কৰিবা। কি? ঘৰলৈ গৈ বিয়া পাতিব লাগে নে নালাগে? তুমিচোন কৈছিলা বিয়া পাতা বুলি। সেইটো হয় বাৰু, কিন্তু তোমাৰচোন এজনী আছেই আৰু বেলেগ ছোৱালী চাব লাগে যে। নে তাই বিয়া নহওঁ বুলি ক'লে? তাই বিয়া নহওঁ বুলি কোৱা নাই। মই ঘৰলৈ গৈ তাইকহে মই বিয়া নাপাতো বুলি ক'ম। কিন্তু কিয়? এইবোৰ বহুত কথা মা, মই ঘৰলৈ গ'লে তোমাক সকলোবোৰ কথা বুজাই ক'ম। এতিয়া ফোনত কৈ নাথাকো আৰু। মুঠতে তুমি মোৰ কাৰণে ছোৱালীজনী চাই থোৱা। ছোৱালীজনী ভাল হ'ব লাগিব, টকা লোভী নহয়। মই টকা লোভী ছোৱালী বৰ বেয়া পাওঁ। তুমিচোন সেইজনী ছোৱালীক নিজে পচন্দ কৰিছিলা। পচন্দ কৰিছিলো হয়, কিন্তু ভিতৰৰ কথাখিনি বুজি পোৱা নাছিলো। ওপৰৰ সৌন্দৰ্যটো দেখি ভাল পাওঁ বুলি কৈছিলো। এতিয়া লাহে লাহে সকলোখিনি বুজিছো। ঠিক আছে হ'ব বাৰু, মই ছোৱালী এজনী চাম বাৰু। হ'ব দিয়া। কি যে হ'ব নহয়, ইহঁতৰ কথাবোৰ একোৱে বুজি নাপাওঁ মই। এইজনীক বিয়া পাতিম বুলি ক'ব, আকৌ মন ভুলি যাব। নাজানো আৰু দেই, ছোৱালীজনী কিবা গণ্ডগোল লগালে নেকি, তাৰো ঠিক নাই। আমাৰ এইটো তেনেকুৱা নহয়। ইমান দিন হ'ল, না ফোন কৰিছে না মেছেজ কৰিছে। পাহৰি গ'ল নেকি? কি হ'ল বা তাৰ? কি হ'লে তোৰ এনেকৈ মন মাৰি আছো যে? মা, সিচোন ফোন মেছেজ একোৱে নকৰা হ'ল। টকা দিব পাম বুলি ভয় খালে নেকি? কৰিব ৰ। চাকৰিত চাগে কিবা যুদ্ধ হৈছে, সেইকাৰণে ফোন কৰিবলৈ সময় পোৱা নাই। সেইটো কথাকে চিন্তা কৰি থাকে নেকি? হ'ব দে, কৰিব। ঠিক আছে হ'ব বাৰু। আৰে দাদা তুমি কেতিয়া আহিলা? আৰু মোক ইয়ালৈ এনেকৈ মাতি পঠিয়ালে যে? এইবোৰ বহুত কথা। তুমি কাম এটা কৰাচোন, মই অহা আলিয়াই গম নাপায়। সেইকাৰণে তোমাৰ নম্বৰ দি আলিক তুমি ফোন এটা কৰা আৰু ইয়ালৈ মাতিছো বুলি কোৱা। কিন্তু দাদা কি হৈছে ন? মই একো গম পোৱা নাই। নালাগে দিয়া তুমি একো গম পাবলৈ। আলিয়া আহিলে সকলোবোৰ কথা গম পাবা। প্লিজ ফোন কৰা না। ৰবা। হেল্ল' আলিয়া। ক চুমি। তোৰ আৰু পলদাৰ মাজত কিবা হৈছে নেকি? এইটোৰ কথা মোক নকবি। তাৰ নাম শুনিলে মোৰ খং উঠে। কি হ'ল আকৌ? কিবা কাজিয়া লাগিলে নেকি? একো কাজিয়া লগা নাই। বহুত দিন হ'ল। না মোলৈ ফোন কৰিছে না মেছেজ কৰিছে। এইবোৰ চাকৰি কৰা মানুহবোৰ তেনেকুৱাই। ইয়াত এজনী পতাব, তাত এজনী পতাব। তেনেকুৱা চৰিত্ৰ মানুহক মোৰ দেখিব মনে নাযায়। যদি ভাল পাব মনে নাছিল তেনেহ'লে ফোন কৰি কৈ দিয়া হয় ন? এনেকৈ ফোন মেছেজ নকৰাকৈ থাকি কি বুজাব বিচাৰিছে? সেইটোহে মই নাজানো। ইয়ালৈ মাতা তাইক। তই ফ্ৰী আছ নেকি? আছো। কিয়? আছ যদি আছোন অলপ ওলাই ৰাস্তাৰ ফালে। কিহৰ কাৰণেনো? আৰে তোৰ লগত কথা এটা আছে, সোনকালে আহ। ঠিক আছে ৰ গৈছো। দেৰি নকৰিবি কিন্তু। হ'ব দে গৈ আছো ৰ। তই ফোনটো কাট আকৌ, তেতিয়াহে যাব পাৰিম। হ'ব দে। কি হ'ল, আহিছেনে তাই? আহিব এতিয়া। কি হৈ আছে মই একো ধৰিব পৰা নাই। আৰু তাইক তুমি ইমান দিন কিহৰ কাৰণে ফোন মেছেজ কৰা নাই? গম পাবা ৰবা, তাইক আহিবলৈ দিয়া। চুমি, পল, তুমি ইয়াত কেতিয়া আহিলা তুমি? আৰু ইমান দিন ফোন মেছেজ নাই যে কিয়? ৰবা ইমানবোৰ প্ৰশ্ন নুসুধিবা। মই তোমাক সকলোবোৰ প্ৰশ্নৰ উত্তৰ এটা এটাকৈ দিম। কি এটা এটাকৈ দিবা হা? কি এটা এটাকৈ দিবা? মোৰ আৰু বুজিবলৈ বাকী নাই। তই মানে এয়া চাবলৈহে মোক মাতিছিলি ন? তোৰ আৰু ইয়াৰ মাজত কিবা চলি আছে। এইবোৰ চাবলৈহে মাতিছিলি তই? মই গম পাইছিলোৱে তই কিবা এটা লগালি বুলি। সেইকাৰণে সি মোক অতদিনে ফোন মেছেজ কৰা নাই। তোৰ কাৰণে চাগে নহয় জানো? ৰবা, মুখত যি আহে তাকে বলকি নিদিবা। কথাত গুৰি নজনাকৈ তাইক এনে কথা কিয় শুনাই আছা? তাই আৰু মোৰ মাজত একো নাই। আমাৰ মাজৰ সম্পৰ্ক দাদা আৰু ভণ্টিহে, তাৰ ওপৰত একো নাই। তেনেহ'লে তুমি মোক লগ কৰিব লাগে নেকি? আগতীয়াকৈ তাইক লগ কৰিব লাগে। তাইও জানক তোমাৰ আচল কথা। কি আচল কথা হা? কি আচল কথা? মানে মই তোমাক আৰু বিয়া পাতিব নোৱাৰো। মোৰ মায়ে মোৰ কাৰণে বেলেগ ছোৱালী চাইছে। কিহৰ কাৰণে? তুমি চোন মোক প্ৰতিশ্ৰুতি দিছিলা মোক বিয়া পাতিম বুলি। দিছিলো।
তেতিয়া তোমাৰ আচল চৰিত্ৰটো গম পোৱা নাছিলো যে এতিয়া গম পাই গলো। কিয় মা জানো বেমাৰ হোৱা নাটক কৰা নাছিল? তাৰ বিনিময়ত তুমি মোৰ পৰা কিমান পইচা খাইছিলা সেইবোৰ মনত আছেনে? সেইবোৰ কথা নে আকৌ দোহাৰি ক'ব লাগিব? এইবোৰ কথা তুমি কেনেকৈ গম পালা? মই সকলো গম পালো। তুমি মিছা নাটক কৰি আছিলা ন মোৰ লগত? মোৰ পইচা কাৰণে তুমি মোক ভাল পাইছিলা? নহয় অ, তুমি মোক ভুল ভাবিছা। মই গম পাইছো এইবোৰ চুমিয়ে কৈছে বুলি। চুমি যি কৈছে সঁচা কৈছে, আৰু চুমিয়ে মোৰ জীৱন ধ্বংস কৰিবলৈ বিচৰা নাই। তোমাক যদি মই বিয়া পাতো তেনেহ'লে মোৰ জীৱন ধ্বংস হৈ যাব। কাৰণ তুমি মোক ভাল নোপোৱা, মোৰ টকাক ভাল পোৱা। কেনেবাকৈ যদি মোৰ টকা নাইকিয়া হৈ যায়, তুমি মোক এৰি বেলেগলৈ গুচি যাবা, তেতিয়া মোৰ কি হ'ব? এনেকুৱা একো নহয়। মই ভাবিছিলো মায়ে যিহেতু বেলেগৰ ঘৰত কাম কৰে, সেইকাৰণে তোমাৰ পৰা টকা কেইটা লৈ ঘৰখন ভালকৈ চলি থাকিব। সেইকাৰণে মই মিছা মাতিছিলো। তোমাৰ অলপো লাজ নালাগেনে এনেকৈ টকা খুজিবলৈ কাৰণে? সঁচাকৈ যদি তোমাৰ মাৰ বেমাৰ হৈ যায় তেতিয়া কি কৰিবা? নাপায় আলিয়া, নাপায়। ইমান লোভীয়া হ'ব নাপায়। বাই দি ৱে, মই ইয়াত তোমাৰ লগত তৰ্ক কৰিবলৈ অহা নাই। তোমাক বিয়াৰ নিমন্ত্ৰণ দিবলৈহে আহিছো। মোৰ বিয়ালৈ যাবা? তুমি মানে ডিচিশ্যন ল'লাই তুমি যে বেলেগ ছোৱালী বিয়া পাতিবা বুলি? হয়, ললো। ইমান পলকতে পাহৰি যাবা বুলি মই ভবা নাছিলো। সেইটো তোমাৰ ভুল আছিল, মোৰ ভুল নহয়। তুমি নিজৰ ভুলৰ বাবে মোক হেৰুৱাবলগীয়া হ'ল। হ'ব দিয়া, আহিছো। চুমি, আহা যোৱা যদি, মই তোমাক ঘৰতে থৈ যাম। ঠিক আছে দাদা, ব'লা। এইবোৰ মই কি পালো? বেছি লোভ কৰাটো বেয়া। লোভেই পাপ, পাপেই মৃত্যু। বেছি লোভ কৰাৰ কাৰণে সি আজি মোৰ পৰা আঁতৰি গ'ল। কিমান যে কি সপোন দেখিছিলো মই তাৰ লগত, সকলো ধ্বংস হৈ গ'ল।